অসমৰ লোকসংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা কাৰ্বি আংলঙৰ বিশিষ্ট লোকশিল্পী দিলি টেৰাঙক বকুল বন বঁটা 2024 প্ৰদান কৰা হয়। যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বকুল বন ন্যাস অসম আৰু বকুল বন সমাজৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট লোকশিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। বকুলবন ন্যাসৰ সভাপতি ডক্টৰ সৌমিত্ৰ পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত কাৰ্বি আংলঙৰ বিশিষ্ট ব্যক্তি বলৰাম ফাংছ, বকুলবন সমাজৰ সভাপতি ডক্টৰ নীলিমা বৰাকে প্ৰমুখ্য কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে দিলি টেৰাঙে কাৰ্বি আংলঙৰ পৰম্পৰাৰ বিভিন্ন গীত মাতৰ কৰ্ষণ কৰাৰ লগতে বিভিন্ন বাদ্য বজোৱাৰ নৱপ্ৰজন্মক শিক্ষা দিয়াৰ মাজেৰে গীত মাতসমূহ সংবহনৰ নিৰলস প্ৰয়াসক স্বীকৃতি প্ৰদান কৰি তেখেতলৈ এই বকুলবন বঁটা আগবঢ়োৱা হৈছে। আজি মই বিশেষকৈ বকুলবন ন্যাস সমিতি আৰু লগতে সমিতি সকলো সদস্যক মই মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। কাৰণ মই এজন খেতিয়কৰ ঘৰৰ ল'ৰা, মই এজন দুখীয়াৰ ল'ৰা, যদিও মই সাংস্কৃতিক ক্ষেত্ৰত বেছিভাগ গুৰুত্ব দিয়াৰ বাবে আজি মোক মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰত বকুলবন ন্যাসৰ সমিতিয়ে মোক আমন্ত্ৰণ কৰি মোক বকুলবন বঁটা মোক আগবঢ়াইছে। গতিকে মই আপোনালোকৰ চেনেল যোগেদি মই সকলো অসমবাসী তথা কাৰ্বি আংলংবাসী সকলো ৰাইজক মই সেইখিনিয়ে মই প্ৰচাৰ কৰিব বিচাৰোঁ যে নিজৰ সংস্কৃতিখিনি যিয়ে জাতি নহওক নিজৰ সংস্কৃতি জীয়াই ৰখাবলৈ কাৰণে চেষ্টা কৰিব লাগিব, গুৰুত্ব দিব লাগিব। নিজৰ সংস্কৃতিক নিজে গুৰুত্ব দিলে নিজৰ সংস্কৃতি জীয়াই ৰাখিব পাৰিব। আৰু সকলো জাতি জনজাতি মিলি আমি একেই মঞ্চত কাম কৰিব লাগিব। গতিকে মই আজি আপোনালোকৰ মিডিয়া যোগেদি মই আমাৰ কাৰ্বি আংলংবাসীকো মই জনাব বিচাৰোঁ যে সাংস্কৃতিক জীয়াই ৰখাবলৈ হ'লে ভেদাভেদ ভাৱটো নলয়, সেইটো জাতিটো নলয়, নিজৰ সাংস্কৃতিক বজাই ৰখাৰ চেষ্টা কৰিবৰ বাবে মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই সকলো আমাৰ কাৰ্বি আংলংবাসীকো মই অনুৰোধ কৰিছোঁ আৰু গোটেই অসমবাসীকো মই অনুৰোধ কৰিছোঁ। আৰু খুবেই ভাল পাইছোঁ মই আজি যোৰহাটত আহি বকুলবন বঁটা গ্ৰহণ কৰিব পোৱাৰ বাবে মই বিশেষভাৱে মই ধন্যবাদ দিছোঁ আমাৰ বকুলবন ন্যাসৰ সমিতি সভাপতি সম্পাদক আৰু সকলো সদস্যবৃন্দসকলক। এই বকুলবন বঁটা এই 2024 চনত কাৰ্বি আংলঙৰ বিশিষ্ট লোকশিল্পী দিলি টেৰাং ডাঙৰীয়ালৈ আমি আগবঢ়ালোঁ। আৰু আমি আচলতে কৃতাৰ্থ হৈছোঁ যে কৃষি কৰ্মৰ লগত জড়িত হৈ থাকি তেখেতে চহা জীৱনৰ পৰাই নিজকে কাৰ্বি লোককলা লোকগীতসমূহৰ সংৰক্ষণৰ বাবে ইমান সুন্দৰভাৱে তেখেতে প্ৰয়াস কৰিছে, নতুন প্ৰজন্মক শিকাইছে। প্ৰতি বছৰে 70-80 জন মানুহক ল'ৰা ছোৱালীক তেখেতে গীত মাতবোৰ শিকায়। আৰু তাৰ মাজেৰে কাৰ্বি যিমানবিলাক থলুৱা গীত মাত আছে এইবিলাকৰ সংৰক্ষণ হৈছে। আমাৰ অসমৰ সক্ৰিয় যিবিলাক জনগোষ্ঠীসমূহৰ গীত মাত আছে এইবিলাকৰ সংৰক্ষণৰ বাবে এই প্ৰয়াসটো নিশ্চিতভাৱে তেখেতৰ নেতৃত্বত শক্তিশালী হৈছে। আৰু আমি আশা কৰিম এই বকুলবন বঁটাৰ জৰিয়তে তেখেতে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু পৰৱৰ্তী সময়ত তেখেতে অধিক প্ৰেৰণা লাভ কৰিব নিশ্চিতভাৱে অসমবাসীৰ পৰা। আৰু যিবিলাক লোকে আচলতে নিজৰ থলুৱা সংস্কৃতিৰ নিজৰ লোককলা সংস্কৃতিৰ সংৰক্ষণ সংবহনৰ বাবে চেষ্টা কৰি আছে, এই সকলোলৈকে আচলতে আমি দিলি টেৰাং ডাঙৰীয়াৰ যোগেদি এইটো এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে এই কাম নিশ্চিতভাৱে কেতিয়াও অৰ্থলৈ নাযায়, কাৰোবাৰ নহয় কাৰোবাৰ চকুত পৰিব। আৰু আপোনালোকৰ এই যি কৰ্ষণ আছে, এই যি আপোনালোকৰ চৰ্চা আছে, ই আমাৰ জাতিটোক সমৃদ্ধ কৰিব। মই দিলি টেৰাং ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ আৰু তেখেতে আজি আহি বঁটা গ্ৰহণ কৰাৰ বাবে। আৰু আহিব লগা সময়ত বকুলবন ন্যাস অসমে এই প্ৰয়াস অব্যাহত ৰাখিব। অসমৰ লোককলা সংস্কৃতিৰ সেৱাত উৎসৰ্গিত এনেকুৱা চকুত নপৰা
তুলনামূলকভাৱে অখ্যাত শিল্পীসকলক ৰাইজৰ সন্মুখত আনি চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।